Hello students, welcome back to my channel. আজি আকৌ আমি নতুন এটা ট্ৰিক্স আলোচনা কৰিম যেটো বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে খুবেই দৰকাৰী আৰু খুবেই ফলপ্ৰসূ। গতিকে তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাবা। গতিকে ট্ৰিক্সটো জানি লবা। গতিকে এটো ট্ৰিক্স এপ্লাই কৰিলে আমি বিশেষকৈ দশম শ্ৰেণীৰ কিছুমান চেপ্টাৰ আছে তাতে বৰ্গৰ আৰু বৰ্গমূল বেছিকৈ ইউজ হয়। গতিকে তেনেকুৱা চেপ্টাৰবোৰৰ ভিতৰত আছে কি দ্বিঘাত সমীকৰণ আছে, তাৰে পিছত স্থানাংক জ্যামিতি, পৃষ্ঠকালী আয়তন, এইবিলাক চেপ্টাৰত খুবেই ব্যৱহাৰ হৈছে। গতিকে সেই কাৰণে আমি মনোযোগেৰে ভিডিঅটো চাম, শেষলৈকে নিশ্চয় কৌশলটো আয়ত্ত কৰিব পাৰিম। গতিকে কেনেকৈ বৰ্গমূল উলিয়া হয় ডাঙৰ সংখ্যা। গতিকে ডাঙৰ সংখ্যাৰ বৰ্গমূল উলিয়াবলৈ গলে আমি প্ৰথমতে এই তালিকাটো মনত কৰিব লাগিব, কিন্তু 1 পৰা 10 লৈকে বৰ্গ সংখ্যাবিলাক আমাৰ মনত থাকিব লাগিব। গতিকে আমি ইয়াতে লিখি লৈছো, গতিকে ইয়াতে চাই চাই কৰিব পাৰিম, কিন্তু তোমালোকে মনত ৰাখিলে আৰু এইবিলাক লিখিব লগা নহয়। গতিকে এইখিনি কথা কিন্তু কমসে কম মুখস্থ কৰিব লাগিব, তেতিয়া হলে ট্ৰিক্সটো কামত লাগিব। এতিয়া আমি আৰম্ভ কৰিছো আমাৰ বৰ্গমূল উলিয়া ট্ৰিক্সটো। কেনেকৈ বৰ্গমূল উলিয়াব পাৰো আমি। এতিয়া চোৱাচোন 256 আমি প্ৰথমতে লৈছো। 256ক আমি সোঁফালৰ পৰা জোৰ পাতি আহিম। জোৰ পাতি আহিলে প্ৰথম এক জোৰৰ পৰা আমাৰ এককৰ স্থানৰ অংকটো নিৰ্ণয় কৰিম। এককৰ স্থানত 6 আছে যদি ইয়াৰ বৰ্গমূলত নিশ্চয় কি হ'ব, যদি 6 থাকে এককৰ স্থানত তেতিয়া হলে বৰ্গমূলত থাকিব লাগিব 4 নাইবা 6 দুটাৰ এটা থাকিব। এতিয়া 4 থাকিব নে 6 থাকিব সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিম। আগতে আমি সেইটো লিখিব নোৱাৰিম। আমি প্ৰথমতে লিখিম নেক্সট পেয়াৰটো চাম আমি 0টো আছে। গতিকে 2 সংখ্যাটো 1 আৰু 4ৰ মাজত আছে। গতিকে ইয়াৰে পৰা আমি আনিব লাগিব 1 আৰু 4ৰ মাজত আছে যদি 4তকৈ তলৰ হয়, যেহেতু 2 সংখ্যাটো, তেতিয়া হলে আমি 2ৰ তলৰ সংখ্যাটো লিখিব লাগিব। যে কিমান লিখিম আমি 1 লিখিম। গতিকে যেহেতু 4ৰ বৰ্গমূল 2, নিশ্চয় 4তকৈ 1 বঢ়াই দি পেলাই 2 পূৰণ কৰিম। 1ৰ 2 গুণ 2 হ'ব। গতিকে 2 সংখ্যাটো হয় আমাৰ এইটোৰ সমান হৈছে, এইটো সংখ্যা এইটোৰ সমান হৈছে। গতিকে আমি পাম ইয়াৰে ডাঙৰ সংখ্যাটো ইউনিট প্লেছত বহাব লাগিব 16। গতিকে 256 বৰ্গমূল হ'ব কিমান হ'ব 16 হ'ব। ঠিক তেনেকৈ আন এটা সংখ্যা লম আমি। ধৰি লোৱা যে 5184 আন এটা সংখ্যা আমি ললো 5184। এটোৰ হল 165184 আন এটা সংখ্যা ললো। গতিকে এইখিনিৰ কাৰণে আমি চাম যে 84 ইউনিটৰ প্লেছত কি হ'ব, আমি সেইটো উলিয়াই লম আগতে। যদি 4 থাকে তেতিয়া হলে আমি দেখা পাম ক'ত ক'ত আছে এইটো আৰু কিমান আছে 64। তেতিয়া হলে নিশ্চয় কি হ'ব, হয়তো 2 হ'ব নাইবা 8 হ'ব, 2 নাইবা 8। এতিয়া নেক্সট পেয়াৰটো চাম আমি 51 আছে। গতিকে 51ৰ পৰা কি আহিব, 51ৰ তলৰ 51টো কি সংখ্যাৰ মাজত আছে আমি সেইটো চাম। 49 আৰু 64ৰ মাজত আছে। গতিকে আমি ইয়াৰ কাৰণে 8 লিখিব নোৱাৰিম, 7 লিখিম। ইয়াৰে 7 হ'ব। ইয়াতে 7ৰ লগত
7 ক 1 বঢ়াই দি লিখিম 7 into 8 56 গতিকে 56 51 টো হল 51 সংখ্যাটো হল 56 তকৈ সৰু গতিকে আমি কি কৰিম ডাঙৰটো নলওঁ আমি ইয়াৰে সৰুটো লম গতিকে ইয়াৰে বৰ্গমূলটো হ'ব 72 নেক্সট আন এটা এক্সাম্পল লৈছো আমি একেদৰে কৰিম আমি আন এটা এক্সাম্পল যদি আমি 1069 ৰ বৰ্গমূল উলিয়াবলৈ যাওঁ 10609 গতিকে এই সংখ্যাটোৰ বৰ্গমূল উলিয়াবলৈ গ'লে ইয়াৰে ইউনিট প্লেছত যেহেতু 9 আছে গতিকে 9 আছে যদি কি সংখ্যা বৰ্গ কৰিলে 9 ইউনিটৰ প্লেছত 9 আহে এককৰ স্থানত গতিকে এইটো আছে 9 আৰু 49 কি সংখ্যা 3 আৰু 7 গতিকে হয়তো 3 নাইবা 7 হ'ব ইয়াৰ বৰ্গমূলৰ এককৰ স্থানত গতিকে এককৰ স্থানটো আমি আগতে নিলিখো ইয়াৰে এই একজোৰৰ এৰি পেলাই আমি 10 লাষ্টৰ খিনি কিন্তু তিনিটা হলে তিনিটাৰে জোৰ বনাব লাগিব দুটা থাকিলে দুটাৰে জোৰ বনাব লাগিব গতিকে 106 আছে যদি 106 টো কি সংখ্যাৰ মাজত আছে 11 স্কয়াৰৰ মাজত 11 স্কয়াৰ হলে 121 গতিকে এই দুটাৰ মাজত আছে 106 টো তেতিয়া হলে আমি কি কৰিম যেহেতু 121 ৰ তলত তেতিয়া হলে আমি লিখিম 10 ইয়াতে 10 লিখিম 10 লিখাৰ পিছত এতিয়া আমি সিলেকশন কৰিব লাগে এই দুটাৰ কোনটো হ'ব গতিকে 10 ৰ লগত আমি 10 ক 1 বঢ়াই দি 11 লম গতিকে ইকুৱেল কিমান হল 110 টো এতিয়া 110 টো 106 ৰ তলত আছে যেহেতু 106 তকৈ সৰু 106 তকৈ সৰু তেতিয়া হলে কি হ'ব আমি সৰুটো লম ইয়াৰে দুটাৰ সৰুটো লম গতিকে 110 তকৈ 106 টো সৰু গতিকে আমি লম সৰুটো লম গতিকে এই সংখ্যাটো যেহেতু 110 তকৈ সৰু তেতিয়া হলে আমি ইয়াৰে সৰুটো লম 103 গতিকে ইয়াৰে বৰ্গমূলটো হ'ব 103 নেক্সট আন এটা এক্সাম্পল লওঁ তোমালোকৰ ক্লিয়াৰ হ'ব কথাখিনি যদি আমি 676 লওঁ 676 ইয়াৰ বৰ্গমূল উলিয়াবলৈ যাওঁ নাইবা এটোৰে কৰিছো আমি 1 ইউনিট প্লেছত 6 আছে যদি 4 নাইবা আৰু থাকিব কিমান 6 থাকিলে 4 নাইবা আৰু কিমান আছিল 6 আৰু 6 এই দুটা এটা হ'ব 4 নাইবা 6 হ'ব গতিকে ইয়াৰে এক জোৰৰ পৰা আমি ইয়াৰে এটা পাম তো নেক্সট থাকিলে এইটো ইয়াৰ পৰা আমি কি পাম ই হল 6 টো হল 4 আৰু 9 ৰ মাজত গতিকে 9 ৰ তলৰ সংখ্যাটো আছে যেহেতু আমি ইউনিটৰ প্লেছত 2 লিখিব লাগিব গতিকে 2 লিখাৰ পিছত এইবাৰ আহিম ইয়াক 2 ৰ লগত এই 2 ৰ লগত আকৌ 1 বঢ়াই দি 3 পাম গতিকে 3 ৰ লগত পূৰণ কৰিলে 6 হ'ব গতিকে 6 টো হল কি এইটো 6 ৰ সমান হৈছে গতিকে যেহেতু এইটো 6 ৰ সমান হৈছে গতিকে আমি সৰুটো নলওঁ ডাঙৰটো লম গতিকে 26 যদি 6 তকৈ তলৰ সংখ্যা হলে হয় আমি
সৰুটো ললো হয় গতিকে ইউনিটৰ প্লেছত বা এককৰ প্লেছত আমি কি পালো 6 পাম গতিকে এনেকে যদি সমান বা এইটোতকৈ ডাঙৰ হয় এই সংখ্যাটো তেতিয়াহলে আমি ডাঙৰটো লম আৰু যদি এই পূৰণফলটো এইটোতকৈ সৰু হয় তেতিয়াহলে আমি সৰুটো লম ইউনিটৰ প্লেছতটো গতিকে এইদৰে আমি যিকোনো সংখ্যাৰ বৰ্গমূল সহজতে উলিয়াব পাৰিম কিন্তু এইখিনি তালিকাটো মনত ৰাখিব লাগিব আজিলৈকে দিছো এইখিনিতে নেক্সট ক্লাছত আৰু এটা ট্ৰিক্স লৈ আহিম